নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। এতিয়া গৈ আছোঁ বাসন্তী পূজালৈ। আৰু আমি সকলোৱে জানো যে মৰ্তত প্ৰথম মাৰ বাসন্তী মাৰ মানে দুৰ্গা মাৰ পূজা বসন্তকালত কৰিছিল ৰজাসুৰতে। আৰু সেই তেতিয়াৰ পৰা চলি আহিছে এই পূজা। আজি ভাল লগা এটা দিন। ইফালে আজি ৰঙালী বিহুৰ গোসাই বিহু আজি, গতিকে খুব ভাল লগা দিনতে আজি বাসন্তী পূজাৰ প্ৰথমটো দিন আৰু প্ৰথম পূজা। গতিকে বলক মাক আৰাধনা কৰোঁ। মায়ে হ'ল আদ্যা শক্তি, তেওঁকে আৰাধনা কৰা হয় বিভিন্ন ৰূপত, বিভিন্ন নামত, বিভিন্ন সময়ত তেওঁক পূজা আৰাধনা কৰা হয়। কিন্তু আদ্যা শক্তি তেওঁৱেই, পৃথিৱীৰ মূল শক্তি, সকলো সৃষ্টিৰ মানে মূল শক্তি মা। গতিকে মাৰ আশীৰ্বাদ বিচাৰি আহিছোঁ। বহুতে হয়তো ক'ব যে মাৰ আশীৰ্বাদ বিচাৰি আহিছে যেতিয়া আৰু মানে একদম শক্তিবন্ত হৈ যাব, তেনেকুৱা কথাবিলাক তেনেকুৱা। আপুনি যি ধৰণে ভাবে আধ্যাত্মিক বস্তুবিলাক অলপ বেলেগ ধৰণৰ, তাক ঠাট্টা মস্কৰা কৰি আপুনি নৈ কৰিব নোৱাৰে। মনৰ অনুভূতিটো অলপ বেলেগ ধৰণৰ। আপুনি মাৰ ওচৰলৈ এবাৰ আহক, প্ৰাৰ্থনা কৰক, মনটো আপোনাৰ নিজে নিজে ভাল লাগি যাব। মনৰ যিটো শক্তি, আপুনি পৃথিৱীত সকলো কাম কৰিবই লাগিব আৰু কাম কৰি আপুনি জীয়াই থাকিব লাগিব। গতিকে কৰ্মক আপুনি ধৰ্ম হিচাপে লৈ আগবাঢ়িলে আপুনি এই আৰাধ্যা মা দেৱীক আৰাধনা কৰিবই লাগিব। গতিকে বলক বাসন্তী পূজালৈ যায়। বাসন্তী পূজাত যেতিয়া আহিলোৱে দাদাক লগ পালোঁ। গতিকে দাদাৰ মুখেৰে প্ৰথমতে তেওঁৰ পৰিচয়টো ল'ম আৰু তাৰপিছত বাসন্তী পূজা আৰু ঘট স্থাপনৰ কথাখিনি জানি ল'ম। দাদা প্ৰথমতে আপোনাৰ পৰিচয়টো দি লওক। পৰিচয়টো মই বৰ্তমান আগতে বাটচৰতে আছিলোঁ, নলবাৰী জিলাৰ। এতিয়া বাটচৰৰ পৰা এইফালে এতিয়া কাহিলীপাৰাৰ কাষত থাকোঁ। মই সংস্কৃত শিক্ষাৰ উপসঞ্চালক আছিলোঁ। তাৰপিছত ছেক্ৰেটাৰী আছিলোঁ ষ্টেট ছিলেকশ্যন বৰ্ডৰ। যিবিলাক কলেজৰ প্ৰিন্সিপাল বা কলেজৰ প্ৰফেচাৰ তেওঁলোকক মই ছিলেক্ট কৰিছিলোঁ। তাৰপিছত অৱসৰ ল'লোঁ। মাজতে মই এবছৰৰ কাৰণে অক্সফৰ্ড কেম্ব্ৰিজতো সংস্কৃত বেদৰ মানে ডক্টৰ হিচাপে তাতো এক বছৰ মই কাম কৰিছোঁ। আৰু তাৰপিছত আহি এনেকৈ এতিয়া বৰ্তমান ব্ৰাহ্মণ সমাজৰ সভাপতি অসমত এনেকৈ আছোঁ। এতিয়া কথা হ'ল কি, আজি বাসন্তী পূজাত আহিছোঁ। ইয়াতে আমাৰ কথা হ'ল কি, জ্ঞানযজ্ঞ বুলি এটা কথা আছে। জ্ঞানযজ্ঞ অধ্যয়ন, অধ্যাপন, শাস্ত্ৰ ৰক্ষা, চিন্তন আৰু অৱলোকন, এইকেইটা জ্ঞানযজ্ঞ। এই জ্ঞানযজ্ঞত আগতে বিশ্বৰ সৃষ্টিৰ প্ৰথমতে চব আমাৰ যিবিলাক মহীয়সী মানুহ আছিল, ঋষিমুনিসকল, গোটেই পৃথিৱীটোৰে আটাইতকৈ জ্ঞানী মানুহবিলাক ইয়াতে আছিল। আৰু তেওঁলোকে চিন্তা কৰি কৰি এই প্ৰথমতে আগে দেৱী পূজাৰ চেষ্টা কৰিছিল। প্ৰথমতেই দেৱী শক্তি এটা লাগে, মা শক্তিক। কাৰণ ভগৱানে যেতিয়া বিশ্ব সৃষ্টি কৰিলাক, তেওঁ কৈছে, তেওঁ মানে সৃষ্টিটো এনেকৈ কৈছে যে স্থাৱৰং বিংশতি লক্ষণ, জলজং নৱলক্ষণম, অক্ষিংস নৱলক্ষণং, কুৰ্মস্ব নৱলক্ষণং, তত বানৰং প্ৰাপ্য, তত মনুষ্যম অজয়ত। তাৰমানে আগতে বিশ্বত প্ৰাণীবিলাকে প্ৰথমতে জীৱ হয়, সৰু সৰু সৰীসৃপ হয়, তাৰপিছত জলৰ সম্পদ হয়, তাৰপিছত পক্ষী হয়, তাৰপিছত পশু হয়, আৰু শেষত বানৰ হয়, আৰু বানৰৰ পিছত মানুহ হয়। এই সংস্কাৰৰ পিছত, এইটো সংস্কাৰৰ কথা আছে। এই সংস্কাৰ কৰি কৰি আমাৰ ভাৰতীয় সংস্কাৰে এই দেৱ দেৱীৰ যেতিয়া ভগৱানে সৃষ্টি কৰিলাক পৃথিৱীখন, তেওঁ যে অকলং নৈব ৰেমে, তাৰমানে তেওঁ অকলে থাকিব খোজা নাই। সেইকাৰণে দেৱীৰ সৃষ্টি কৰিলাক। বিভিন্ন প্ৰকাৰেৰে এই দেৱীৰ সৃষ্টি কৰি প্ৰথমতে এই দেৱীৰ শক্তিটো মেধাতিথি মুনি জানিছিল। এই মেধাতিথি মুনি পিছত এই কথাটো আমাৰ যি আছে তেওঁলোকক মেধাতিথিৰ ওচৰত আৰু কিছুমানে শিক্ষা ল'লাক। তাৰপিছত জৈমিনীয়ে যেতিয়া ব্যাসদেৱে যেতিয়া পঢ়িছিল, প্ৰথমতে ব্যাসদেৱে জৈমিনী বুলি তেওঁৰ এটা শিষ্য আছিল। তেওঁ কৈছিল যে মই কথাবিলাক ভালকৈ বুজি পোৱা নাই, গতিকে মোক ডিটেইল ক'ব লাগে। তেতিয়া জৈমিনীক কৈছিল যে তুমি এই ডিটেইল ক'ব লগা হ'লে ভাগুৰিৰ তাৰমানে দ্ৰোণাচাৰ্যৰ মুনিৰ চাৰিটা পুতাক আছিল। সেই চাৰিটা পুতাকে পক্ষীৰূপ ধৰি বৃন্দা পৰ্বত আছিল। আৰু তেওঁলোকে সৃষ্টিৰ ৰহস্য, পৃথিৱীৰ ৰহস্য আৰু এই অৱলোকনবিলাক চব জানে। আৰু তেওঁলোকৰ ওচৰত পঠাই দিছিল। আৰু তেওঁলোকৰ মুখেৰেই প্ৰথমতে এই সৎসংগত কথা শুনিবলৈ পাইছিল। আৰু তেওঁলোকে কৈছিল, সপ্তশতী চন্দী বুলি কয়, এই চন্দীত কৈছে যে, মই কৈ দিছোঁ যে
সর্বমঙ্গলমঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্যে ত্রম্বকগৌরী নারায়ণ নমস্তে জ্ঞানী নাম পিছেপাংসি দেবী ভগবতী হিসা বলদা কৃষ্ণ মহায় মহামায়া প্রযচ্ছতি দুর্গে স্মিতা হরিতি শ্রী সস্ম স্মিতা স্মৃতি रोगान शेषान अहिंती चिस्ता रुष्टाटु कामान सकल अभिष्टान तामाश्रितानां विपन्नरानां तामाश्रितानां आश्रयतां कंटे सर्वबाधा विनिर्मुक्त धनधान्य सुतान्वित मनुष्यमत प्रदान न संसार तत्वभावे निबरजा अतिजगत निजराज्य हतर शत्रु बलम बसात करतु साहन सभयुति इच्छारी शुभायनी भद्रानी अभिहन्तु साहदर सभिहन्तु साहपदम সর্বমঙ্গলমঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্যে ত্রম্বকগৌরী নারায়ণ নমস্তে। এই শ্লোককেইটাত তাৰমানে গোটেই পৃথিৱীৰ ৰহস্যৰ কথা কৈছে আৰু এই কৰি এই দেৱীক স্তুতি কৰিলে মানুহৰ কি কি হয়, বেমাৰ আজাৰ নহৰ পাই ধন সম্পত্তি কেনেকৈ বৃদ্ধি হয়, এই সকলো কথা এই সপ্তশীৰ্ষণীত লিখা আছে আৰু এইটো ভাৰতীয় ঐতিহ্য আছিল আৰু সেইকাৰণে আমি কৰিছোঁ। আৰু এই তাৰ মানে মই দেৱী প্ৰতিমাৰ বিষয়ে ক'ব গৈছোঁ। এই প্ৰতিমাটো হ'ল কি, আমাৰ সৰ্বসাধাৰণ লোকে যেতিয়া প্ৰতিমাখন দেখে তেওঁলোকৰ এটা ঘৰত ভয় ভাৱ আহে আৰু ভক্তিটো অলপ বেছি হয়। কিন্তু যেতিয়া যিবিলাক চিন্তন সকলো জ্ঞানী মানুহ ঋষি মুনি তেওঁলোকে কিন্তু প্ৰতিমা নাথানে, কাৰণ তেওঁলোকে প্ৰতিমা নাসাজে, তেওঁলোকে মনতে প্ৰতিমা কৰি লয় আৰু সেইকাৰণে তেওঁলোকে ঘট পূজাতে সমাপ্তি কৰে। তেওঁলোকৰ লাভবিলাক একো নাই। কিন্তু আমি সৰ্বসাধাৰণ বৰ্তমান সমাজৰ কাৰণে আমাক লাভবিলাহৰো দৰকাৰ, ইয়াৰ এট্ৰেকশ্যনটো দৰকাৰ। যেনে দেৱীৰ আগত যিটো ঘট স্থাপন কৰা হয়, সেই ঘট স্থাপনটোৰ মূল উদ্দেশ্যটো কি বাৰু? মূল উদ্দেশ্য মানে ঘটতেই মানে দেৱীক মানে পূজাটো মেইন ঘটতে হয়। সেইকাৰণে এইটো তাৰমানে আমি যেতিয়া বিভিন্ন ধৰণে তেওঁক ভাবিছোঁ, ধৰা ইয়াতে গণেশক ভাবিছোঁ, এই লক্ষীক ভাবিছোঁ, চণ্ডীক ভাবিছোঁ, কিবা ভাবিছোঁ, দুৰ্গা, এইবিলাক ভাবাৰ এটা মনৰ ভাৱ। কিন্তু এইটো দেখাৰ কাৰণে এট্ৰেকশ্যন, কিন্তু পূজাটো ঘটত হয়, সেই মূল বস্তুটো ঘট, সেইকাৰণে ঘটত দৰকাৰ। এইটো অতীজৰ পৰা চলি আছে আৰু বৰ্তমান চলি আছে আৰু এইটো আমি চলি থাকিলে ভাল পাম। সনাতন ধৰ্মৰ ই এটা মূল লক্ষ্য আৰু জগতত কেনেকৈ শান্তি হয় সেইটো সনাতনৰ মূল লক্ষ্য। আমি আগতে কৈছোঁ সৰ্বমঙ্গলমঙ্গলে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্ৰম্বকগৌরী নারায়ণ নমস্তে। আমি তেওঁক ধ্যান কৰি আছোঁ আৰু সকলোৰে মংগলৰ কাৰণে সৰ্বে বৈ সুখী নচন্তু সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণী পশ্যন্তু মা কচ্ছিত দুঃখবাদ প্ৰভেদ। তেওঁৰ হয় এইটোৱে বাণী, মানে সকলোৰে সুখ হওক, সকলোৱে শান্তিত থাকক। আমি আমাৰ ভাৰতীয় সনাতন ধৰ্মৰ যিটো মূল ছিষ্টেম এইটোৱে আছে। আৰু আমি কৈছোঁ অচতো মা সদ্যময় তমসো মা মৃত্যুৰ মা অমৃতংগময়। আমাক সদায় তুমি উদ্বহিত কৰি থকা ভদ্ৰং কৰ্ণে বিশৃণুয়াময় দেৱা। আমি যেতিয়া সদায় বেলেগৰ ভাল দেখিব, ভদ্ৰং পশ্চিম অক্ষমী যত্ৰাত্ৰা, আমি যেতিয়া ভদ্ৰটোৱে দেখোঁ তাৰমানে সকলোৰে সুখ হয়, সকলো ভাল হওক, এই হ'ল কামনা সনাতন ধৰ্মৰ মূল লক্ষ্য। বহুত ধন্যবাদ, বহুত ধন্যবাদ। গতিকে মাৰ ওচৰত আমিও প্ৰাৰ্থনা কৰিছোঁ সকলোৰে মংগল হওক, সুখ সমৃদ্ধিৰে ভৰি পৰক সকলোৰে জীৱন। আজি যিহেতু ৰঙালী বিহুৰ গোসাই বিহু, গতিকে আজি খুব সুন্দৰ দিন এটা, বাসন্তী পূজাৰৰ দিন। গতিকে সকলোৰে সুখ হওক, মংগল হওক, তাৰে কামনা কৰিলোঁ।